কথাৰ ক্ষেত্ৰতে হওক আমাৰ বিধায়কে যিমান চিন্তা কৰে আমাৰ এছপি ডাঙৰীয়াৰো সমানে চিন্তা কৰে। আমি যেতিয়াই লগ হওঁ সদায় আমি তেনেকুৱা কথাই পাতোঁ যে মাজুলীখনৰ আৰু কেনেকৈ উন্নতি কৰিব পাৰিম বা তেনেকুৱা কথা। গতিকে এই ক্ষেত্ৰত আপোনালোকৰ পৰা সদায় আমি ভাল পৰামৰ্শ তথা সহায় সহযোগিতা আশা কৰিম। আৰু পুনৰ ধন্যবাদ জনাইছোঁ। খালি জাৰ্চি অকল দিলেই নহয়, এই জাৰ্চি পিন্ধি কিন্তু ক'ৰবাত হ'লেও ভাল প্ৰাইজ আমি আমাক দেখাব লাগিব আৰু খেল। মই সকলোকে ধন্যবাদ জনাই আৰু নতুন বছৰৰ শুভেচ্ছা জনাই সামৰণি মাৰিছোঁ। মই ধৰক ইয়াতে প্ৰায় মই 2 বছৰ কাৰ্যকাল হ'ল, কিন্তু ইয়াতে মই সকলোৰে পৰা ইমান ধুনীয়া সহযোগ পাইছোঁ বা আমাৰ মাজত কোনো ধৰা ভেদাভেদ বা তেনেকুৱা নাই। নিজৰ ভাই বন্ধুৰ নিচিনা আমি একেলগে আছোঁ ছাৰ। এতিয়ালৈকে আমি ধেমালিও কৰি থাকোঁ সকলোৰে লগত বা এই তাৰ লগতে যোনখিনি আমি খেল অকল ক্ৰিকেট বুলিয়ে নহয়, আমি ফুটবল ভলীবল পৰ্যন্ত আমি ছাৰ বহুতকেইখন মেচ খেলিছোঁ। যদিও সাংবাদিক সংখ্যা আমি 2বাৰমান হৰুৱালোঁ, তেওঁলোকেও হৰুৱালে। মানে খেলা বহুত মানে উত্তেজনামূলক হয়। আজি আমাৰ পুলিচৰ লগতে মেচ আছে গধূলি। সময় পালে আপোনালোক দুয়োকে ইয়াতে মানে নিমন্ত্ৰণ জনাইছোঁ, একেলগে আমি খেলখন উপভোগ কৰিম। আৰু বেষ্ট উইচেছ আপোনালোকক সদায় যাতে আমি মিলি মেলি সমাজখন কেনেকৈ ভাল কৰিব পাৰোঁ সেইটো চিন্তা কৰোঁ। সেইটোৱে সংকল্প চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।